হেল্ল' হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আজি আমি গৈ আছোঁ গাঁৱলৈ, মা মই দেউতা আমি তিনিটাই। ককাৰ গাটো বেয়া হৈছিলে কাৰণে আমি ককাক চাবলৈ ওলালোঁ গাঁৱলৈ। আৰু এয়া যে নামঘৰটো দেখিছে, এয়া ককাহঁতৰ নামঘৰ হয়। লগতে আৰু সেৱা কৰি আহিলোঁ, বহুত দিন হ'ল ককাক সেৱাও কৰাগৈ নাই। তাৰপাছতে লগালগাকো ওলালোঁ আমি আগৰ পুৰণা ঘৰত, মানে গাঁৱৰ পুৰণা ঘৰখনলৈ। তাকো এয়া পকাৰ খুটাবোৰ দেখিছে নহয়, তাতে আমাৰ চাংঘৰ আছিলে, এতিয়াতো নাই, গোটেই ঘৰটো ভাঙি পেলালে। তাৰপিছত ভাবিলোঁ আমি দেউতাৰ কাৰণে অলপমান লৈ যাওঁ, কেৰেলা, স্কটছ, লাও, সেইখিনি দেউতাও কেইদিনমানৰ আগত অলপ অসুখ হৈছিল, সেইকাৰণে বইল কৰি খাবৰ বাবে। আৰু তাতে আকৌ এয়া দেখিছে নহয়, আমাৰ একেবাৰে পৰিয়ালৰ দুষ্ট ল'ৰাটোক দেখিলে নে মাতিছোঁ, ওচৰলৈ নাহে। তাৰপিছত আকৌ এয়া মোৰ ভণ্টিৰ লগত আকৌ অলপমান এই মাথাউৰিৰ নিচিনা যে দেখিছে, ইয়াতে গোটেই ফিচাৰী হয়, বহুত ডাঙৰ ডাঙৰ ফিচাৰী, তাতে অলপমান ফটো মাৰিবলৈ গুচি আহিলোঁ। তাৰ পৰা আকৌ আমি দ্বিতীয়জন খুৰাৰ ঘৰলৈ আহিলোঁ। আৰু আহি পোৱাৰ লগে লগে এই পৰিৱেশটো যে মই অলপমান ফিল নকৰোঁ সেয়া হ'বই নোৱাৰে, কাৰণ মোৰ এইডোখৰ জেগা খুব ভাল লাগে। আৰু হাতত মোবাইলটো আছেই যেতিয়া, ভিডিঅ' অলপমান কৰি ৰাখোঁ ন। আৰু আজি এনেকুৱা হ'ল, কোনো এখন ঘৰ এৰাত নাই, মানে আমাৰ খুৰাকেইজনৰ কথা কৈছোঁ, আমাৰ যিমান কেইজন খুৰা আছে সকলো ঘৰতে সোমালোঁ, খবৰ ল'লোঁ সকলোকে। তাৰ পাছত এয়া দেখিছে নহয় গোটেই বিলাহী গেলি শেষ, কাৰণ বৰষুণ ইমানেই দি আছে, বৰষুণৰ ফলত গোটেই পকা হওক কেঁচা হওক গোটেই গেলিলে। আৰু এয়া বেঙেনা কেইটামান পালোঁ আৰু তাকে উঠাই মেলি লৈ আনিলোঁ। আৰু যিমান হ'লেও গাঁৱলৈ বহুত দিনৰ মূৰত গৈছিলোঁ যে অলপ দেৰি ৰখিব মন আছিলে, কিন্তু দেউতাৰ কাৰণে আমি ইমান এটা দেৰি কৰিব নোৱাৰিলোঁ, কাৰণ সময়মতে দেউতাও দৰৱ খাই থাকিব লাগে। সেইবাবে সোনকালে ঘৰলৈ উভতি আহিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ। বাই বাই।